PM কিষাণৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি আৰু এটা নতুন আপডেট আহি গ'ল PM কিষাণৰ 19 নম্বৰ কিস্তি। যিসকলে 18 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে কিন্তু এতিয়া PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব। ইয়াৰ চাব ডেট কিন্তু দি দিছে যে 24 তাৰিখে আবেলি 2 বজাত আপোনাৰ একাউণ্টত PM কিষাণৰ পইচা 19 নম্বৰ কিস্তি সোমাই যাব। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰি আছে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ মেছেজ ফাইলটো চেক কৰক। আপোনাৰ মোবাইলত কিন্তু মেছেজ আহি গৈছে যে আপোনাৰ একাউণ্টত 24 তাৰিখে আবেলি 2 বজাত PM কিষাণৰ 19 নম্বৰ কিস্তি সোমাই যাব। এতিয়া যিসকলে PM কিষাণৰ পইচা লাভ কৰি আছে সেইসকলে ফাৰ্ষ্ট কিন্তু চেক কৰিব লাগিব যে PM কিষাণৰ EKYCটো ভেৰিফাই হৈ আছেনে নাই। যদি আপোনাৰ EKYCটো ভেৰিফাই নাই তেনেহ'লে কিন্তু আপোনালোকে 19 নম্বৰ কিস্তি লাভ নকৰিব। আৰু যদি আপোনাৰ নামটো বা আপোনাৰ প্ৰফাইলটো ভেৰিফাই হৈ আছে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব। PM কিষাণৰ EKYC কেনেকৈ চেক কৰিব যে আপোনাৰ EKYCটো ভেৰিফাই হৈ আছেনে নাই, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই PM কিষাণৰ EKYCটো ফাৰ্ষ্ট চেক কৰক যে আপোনাৰ EKYCটো ভেৰিফাই হৈ আছে নাই। সেইটো এইবাৰ বহুতো ভুৱা কিষাণে PM কিষাণৰ পইচা প্ৰতি মাহে লাভ কৰি আছে। সেইকাৰণে কিন্তু এইবাৰ বহুতো চেক কৰা হৈছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনাৰ EKYCটো সম্পূৰ্ণ হৈ আছেনে নাই। যদি আপোনাৰ EKYCটো সম্পূৰ্ণ হৈ আছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত 24 ফেব্ৰুৱাৰীত আবেলি 2 বজাত PM কিষাণৰ পইচা সোমাই যাব। আৰু যদি আপোনাৰ EKYCটো সম্পূৰ্ণ নাই তাক দেখুৱাব যে আপোনাৰ EKYCটো সম্পূৰ্ণ নাই, তাৰমানে কিন্তু আপোনাৰ নামটো লিষ্টৰ পৰা কাটি গৈছে। এতিয়া আপোনালোকে আৰু এবাৰ নতুনকৈ EKYC কৰিব লাগিব। যদি আপোনালোকে EKYC নকৰে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনালোকে ফাৰ্ষ্ট EKYCটো চেক কৰক। যদি আপোনাৰ EKYC নাই এতিয়াও কিন্তু সময় আছে, আপোনাৰ EKYCটো আজিয়ে কৰি ল'ব পাৰিব। কেনেকৈ আপোনালোকে PM কিষাণৰ EKYC কৰিব মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। যদি আপোনালোকে এতিয়াও PM কিষাণৰ ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰক। সেইটো এইবাৰ বহুতো PM কিষাণৰ পইচা বা ভুৱা PM কিষাণৰ পইচা লাভ কৰি আছে। সেইকাৰণে কিন্তু এইবাৰ দি দিছে যে আপোনালোকে আৰু এবাৰ PM কিষাণৰ কিন্তু ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপোনালোকে ৰেজিষ্টাৰ নকৰে তেনেহ'লে কিন্তু আপোনালোকে পইচা লাভ নকৰিব পাৰে। সেইকাৰণে আপোনালোকে ৰেজিষ্টাৰ কৰি ৰাখি দিয়ক। এতিয়া কিন্তু আপোনালোকে ঘৰত বহি আপোনাৰ নিজৰ মোবাইলৰ পৰা ৰেজিষ্টাৰ কৰিব পাৰিব। কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট EKYCটো চেক কৰক। ইয়াত চাব মেছেজ কিন্তু কি দিছে যে আপোনাৰ একাউণ্টত 24 তাৰিখে আবেলি 2 বজাত PM কিষাণৰ পইচা 19 নম্বৰ কিস্তি সোমাই যাব।